নমস্কাৰ বন্ধুসকল পিএছ পল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এনে এটা বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ আগবাঢ়িছো। আসলতে যিসকল নতুন ফাৰ্মাৰ সেই ফাৰ্মাৰসকলে জানিব বিচাৰে আসলতে 1000 কেপাচিটি ফাৰ্ম এখন বনাবৰ কাৰণে তেওঁলোকক কিমান দীঘল আৰু কিমান বহল বনাব লাগে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে একেবাৰে সহজ পদ্ধতিত মই কিমান দীঘল বনালে আৰু কিমান বহল বনালে 1000 পুহিব পাৰে একেবাৰে সহজ পদ্ধতিত বুজাবলৈ চেষ্টা কৰিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। প্ৰথমে জানি লওঁ আহক ফাৰ্মখনৰ দীঘলটো কিমান হ'ব লাগে। যদি আমাৰ ফাৰ্মখনৰ দীঘলটো 65 ফুট হয় তেন্তে বহলটো কিমান হ'ব লাগিব। ধৰি ললো আমাৰ ফাৰ্মখনৰ দীঘলটো 65 ফুট আছে আৰু বহলটো 22 ফুট, তেন্তে আমাৰ স্কোৱাৰ ফিট হ'ব 1430 স্কোৱাৰ ফুট হ'ব। এইটোক স্কোৱাৰ ফুট বুলি কয়। আৰু ইয়াক যদি আমি হৰণ কৰি দিওঁ 1.5 এৰে, অৰ্থাৎ 1.5 মানে এটা চৰাইৰ কাৰণে 1.5 স্কোৱাৰ ফুট যদি আমি দিওঁ তেন্তে 953টাহে আমি চৰাই পুহিব পাৰিম এইটো ঘৰত। অৰ্থাৎ 65 ফুট দীঘল আৰু 22 ফুট বহল এখন ফাৰ্মত আমি মাত্ৰ 950টাহে পুহিব পাৰিম। আৰু যদি আমি 1.6 যিহেতু এতিয়া বৰ্তমান গৰমৰ দিনততো 1.6কেহে দিয়ে, অৰ্থাৎ গতিকে আমাৰ আৰু কমকৈ পুহিব পাৰিম। গৰমৰ দিনত আচলতে বেছিকৈ পুহিব নোৱাৰি। সেয়েহে আমি কি কৰিব লাগিব, ফাৰ্মখনৰ যিটো দীঘল সেই দীঘলটো আৰু বঢ়াব লাগিব। আৰু যদি আমি 72 ফুটলৈ বঢ়াই দিওঁ ফাৰ্মখন, গতিকে যদি আমাৰ ফাৰ্মখন দীঘলটো 72 ফুট হয় আৰু বহলটো যদি 22 ফুট হয় তেন্তে আমাৰ টোটেল স্কোৱাৰ ফুটটো হ'বগৈ 1584। আৰু এই 1584ক আমি হৰণ কৰি দিওঁ যদি 1.6ৰে তেন্তে 990টা, অৰ্থাৎ 72 ফুট দীঘল আৰু 22 ফুট বহল হ'লে আমি 1000 ধুনীয়াকৈ পুহিব পাৰিম গৰমৰ দিনত, বা ঠাণ্ডা দিনতো আৰু ধুনীয়াকৈ পুহিব পাৰিম। যদি 1.5 এইটো ঠাণ্ডা দিনৰ হয়, 1.5কে দিলে আমি 1000 ধুনীয়াকৈ পুহিব পাৰিম। অৰ্থাৎ 72 ফুট আৰু 22 ফুট দীঘল বহল হ'লেহে আমি ধুনীয়াকৈ পুহিব পাৰিম। ধৰি ললো আমাৰ ফাৰ্মখন 65 ফুটহে দীঘল হ'ব আৰু বহল যদি আমি 23 ফুট দিওঁ তেতিয়াও আমাৰ 1000 কেপাচিটি ফাৰ্ম নহয়গৈ। আপোনালোকে চাওক 1495 হ'ল আৰু হৰণ যদি 1.6ৰে কৈ দিওঁ 934টাহে হয়। গতিকে যদি 24 ফুটো যদি বহল কৰি দিওঁ, 65 ফুটৰ ফাৰ্মখন যদি 24 ফুটো বহল কৰি দিওঁ তেতিয়া আমাৰ 1560 স্কোৱাৰ ফিট হয় আৰু 1.6এ দিলে 975টা পোৱালিহে সোমাব। গতিকে আমাৰ 65 ফুটতকৈ দীঘল কৰিব লাগিব ফাৰ্মখন। গতিকে এই ধৰণে আপোনালোকে নিজেই কেলকুলেশ্যন কৰি উলিয়াব পাৰিব। যদি 70 ফুট কৰোঁ আমাৰ ফাৰ্মখন দীঘলটো আৰু যদি 23 ফুট বহল কৰি দিওঁ তেন্তে 1610 স্কোৱাৰ ফিট হ'ব। আৰু যদি ইয়াক 1.6এৰে হৰণ কৰি দিওঁ তেতিয়া একদম ধুনীয়াকৈ 1000 কেপাচিটি ফাৰ্ম এখন ধুনীয়াকৈ হৈ যাব। অৰ্থাৎ দীঘলটো 70 ফুট আৰু বহলটো 23 ফুট যদি হয় 1000 আমি গৰমৰ দিনত একদম ধুনীয়াকৈ পুহিব পাৰিম। এই আচলতে একদম সহজ পদ্ধতিত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিজেই উলিয়াই চাব পাৰিব। গতিকে ভিডিঅ'টো কেনে লাগিলে জনাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কিন্তু কৰি থৈ যাব। ব্ৰইলাৰ ফাৰ্মিঙৰ লগত জড়িত এই ধৰণৰ ভিডিঅ' যদি আপোনালোকে আগলৈও পাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।